মুহূৰ্তত দিব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ উদাহৰণ দি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ পাছতেই উদ্বিগ্ন হৈ পৰিছিল যেহেতু চৰকাৰ আৰু আজি মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে অসমৰ হিন্দুসকলক একত্ৰিত হৈ থাকিবৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে যদিহে একত্ৰিত হৈ নাথাকে অসমৰ হিন্দুসকল অসমীয়াসকল তেন্তে বাংলাদেশৰ দৰে পৰিস্থিতিৰ বাংলাদেশৰ দৰে অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হ'ব অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বাংলাদেশৰ উদাহৰণ দি অসমৰ হিন্দুসকলক কি বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ অসমীয়া একত্ৰিত নহলে বাংলাদেশৰ দৰে পৰিস্থিতি হ'ব অসমত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আজি বৃহৎ মন্তব্য কৰা হৈছে অসমৰ বহু জিলাত এতিয়া সংখ্যালঘু হৈ পৰিছে হিন্দু সংখ্যালঘু হৈ পৰিছে বুলি মন্তব্য কৰিছে বৰ্তমান চৰকাৰক একাংশই ভয় কৰাৰ কাৰণে অসমত সুৰক্ষিত হৈ আছে হিন্দু আইন চৰকাৰৰ কাৰণেহে বৰ্তমান অসমৰ মুছলমান সংখ্যাগৰিষ্ঠ জিলাত হিন্দু সুৰক্ষিত অসমীয়া লোকে একেলগে নাথাকিলে অসমত বাংলাদেশৰ দৰে অনুৰূপ পৰিৱেশৰ সৃষ্টি হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া হিন্দু একত্ৰিত নহলে চৰকাৰ বেছিদিন বিশেষ সম্প্ৰদায়ে ধৰি ৰাখিব নোৱাৰিব অসমৰ ল'ৰা ছোৱালীক অসমৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ উদাহৰণ দি অসমীয়াক সতৰ্কবাণী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সকলো অসমীয়া হিন্দুক একত্ৰিত হৈ থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়া একত্ৰিত নহলে বাংলাদেশৰ দৰে অনুৰূপ পৰিস্থিতিৰ অসমত সৃষ্টি হ'ব বুলি মন্তব্য কৰিছে কালিৰ দিনটোত যিহেতু বাংলাদেশত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হ'ল আৰু তাৰ পাছত অসমলৈ যিটো হাৰত বাংলাদেশৰ পৰা বাংলাদেশী আহিবলৈ চেষ্টা কৰিছে সেয়া দেখুৱাইছিলোঁ আমি সবিস্তাৰ তথ্য আমি কালিৰ দিনটোত প্ৰকাশ কৰিছিলোঁ আৰু তাৰ পাছত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুহূৰ্তত পোনে পোনে মন্তব্য আগবঢ়াইছোঁ এটা নিজৰ সংসক আজি বাংলাদেশত 8% হিন্দু আছে তেনেকে অসমৰো বহুত জিলা আছে য'ত হিন্দুৰ সংখ্যা একেবাৰে কম সেই জিলাসমূহত আজি আমাৰ মানুহখিনি অকণমান বাছি আছে এইটো কাৰণে যে এতিয়াও চৰকাৰখনৰ প্ৰতি ভয় বা এটা আইনৰ প্ৰতি তেওঁলোকৰ ভয় আছে অসমীয়া মানুহে যদি একেলগে নাথাকে বা যিখিনি মানুহে এটা নিজৰ সংস্কৃতিক বিশ্বাস কৰে তেওঁলোক একেলগে নাথাকে তেতিয়াহ'লে অসমৰো পৰিৱেশ আমি কিমান দিন ধৰি ৰাখিব পাৰিম সি আমাৰ বাবে চিন্তাৰ বিষয় সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ যে যাতে আমাৰ ল'ৰা ছোৱালীক আমি সত্ৰ সংস্কৃতিৰ প্ৰতি এটা নিষ্ঠাবান যুৱক হিচাপে গঢ়ি তুলিব পাৰোঁ আৰু বিপদৰ সময়টো যাতে জাতিটোৱে একতাৰ মাজত থাকিব পাৰে আজি বাংলাদেশত 8% হিন্দু আছে তেনেকে অসমৰো বহুত জিলা আছে য'ত হিন্দুৰ সংখ্যা একেবাৰে কম সেই জিলাসমূহত আজি আমাৰ মানুহখিনি অকণমান বাছি আছে এইটো কাৰণে যে এতিয়াও চৰকাৰখনৰ প্ৰতি ভয় বা এটা আইনৰ প্ৰতি তেওঁলোকৰ ভয় আছে অসমীয়া মানুহে যদি একেলগে নাথাকে বা যিখিনি মানুহে এটা নিজৰ সংস্কৃতিক বিশ্বাস কৰে তেওঁলোক একেলগে নাথাকে তেতিয়াহ'লে অসমৰো পৰিৱেশ আমি কিমান দিন ধৰি ৰাখিব পাৰিম সি আমাৰ বাবে চিন্তাৰ বিষয় সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ যে যাতে আমাৰ ল'ৰা ছোৱালীক আমি সত্ৰ সংস্কৃতিৰ প্ৰতি এটা নিষ্ঠাবান যুৱক হিচাপে গঢ়ি তুলিব পাৰোঁ আৰু বিপদৰ সময়টো যাতে জাতিটোৱে একতাৰ মাজত থাকিব পাৰে আজি বাংলাদেশত 8% হিন্দু আছে তেনেকে অসমৰো বহুত জিলা আছে য'ত হিন্দুৰ সংখ্যা একেবাৰে কম সেই জিলাসমূহত আজি আমাৰ মানুহখিনি অকণমান বাছি আছে এইটো কাৰণে যে এতিয়াও চৰকাৰখনৰ প্ৰতি ভয় বা এটা আইনৰ প্ৰতি তেওঁলোকৰ ভয় আছে অসমীয়া মানুহে যদি একেলগে নাথাকে বা যিখিনি মানুহে এটা নিজৰ সংস্কৃতিক বিশ্বাস কৰে তেওঁলোক একেলগে নাথাকে
তেতিয়াহ'লে অসমৰো পৰিৱেশ আমি কিমান দিন ধৰি ৰাখিব পাৰিম সি আমাৰ বাবে চিন্তাৰ বিষয়। সেইকাৰণে মই সকলোকে আহ্বান